প্ৰিয় সুহৃদবৃন্দ, কিছুদিনৰ আগতে আপোনালোকক মই এখন ওলোমা হেন্দালি দেখুৱাইছিলোঁ। সেই ওলোমা হেন্দালিখনত জাতিলাওৰ পুলি এটা বগাই আহিবলৈ দিছিলোঁ আৰু সেই বগাই বগাই আহি এতিয়া চাওক এই 2 নম্বৰ চাদখনৰ ওপৰলৈ বগাই আহিলে। এয়া চাওক বগাই অহাৰ কাৰণে মই কি কৰিছোঁ জানেনে? এয়া চাওক নাৰিকলৰ ৰছী মই এইদৰে 2 এডাল বান্ধি দিছোঁ আৰু জাতিলাওজোপা আহি পেলাই তলৰ পৰা আহি ওপৰ পালেহি। চাওক কিমান কলিয়াইছে, চাওক থোপা থোপে কলিয়াইছে, দেখিছেনে? এইবিলাক থোপা থোপে কলিয়াইছে, দেখিছেনে? কিমান ভাল লাগিছে চাওক এইবোৰ দেখিছেনে? থোপা থোপে কলিয়াইছে এইবিলাক চাওক ডাঙৰো হৈছে। এইবোৰ চাওক কিমান লাগিছে, দেখিছে? গতিকে এইবিলাক মই পচন সাৰ দি পেলাই তলত পুলিটো ৰুইছিলোঁ। গতিকে পচন সাৰতে এইদৰে বগাই বগাই আহি কিমান জাতিলাও লাগিছে, দেখিছেনে? এইদৰে মনটো ভাল লাগি যায়। আপোনালোকৰ ভাল লাগিছেনে বাৰু? মোৰ কিন্তু বৰ ভাল লাগে জানেনে? এইদৰে মই শাক পাচলিৰ খেতি কৰি মোৰ মনটো একদম ভৰি পৰে জানেনে? ভাল লাগে আৰু মাত্ৰ গুটি এটা পুতিহে থওঁ, সেই গুটিটোকে আহি চাওক কিমান একদম লোমে লাগে নহয় মনটো। আপোনালোকৰো ভাল লাগিব। এইয়া চাওক এইদৰে একদম পূৰা বগাই আহিছে, চাওক ধুনীয়া লাগিছে নহয়নে? আহিছোঁ এইদৰে আপোনালোকৰো দিনবোৰো এইদৰে ভাল হওক। এইদৰে পচন সাৰত তৈয়াৰী কৰা শাক পাচলি খালে আমি নিৰোগী হওঁ, সেইটোৱে বাঞ্ছা কৰোঁ আৰু তাতকৈনো আৰু কি লাগিছে নহয়নে? আহিছোঁ আজিলৈ, ধন্যবাদ।